আননোন 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 মানে হ'ল অপৰিচিত, অচিনাকি, অজ্ঞাত বা অচিনাকি ব্যক্তি, অচিনাকি ঠাই, অজ্ঞাত কথা, অচিনাকি বস্তু অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ। ইট ৱাজ আননোন কাণ্ট্ৰি। এইখন অচিনাকি দেশ আছিল টু মি মোৰ বাবে। ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব ইট ৱাজ আননোন কাণ্ট্ৰি টু মি। এইখন মোৰ বাবে অচিনাকি দেশ আছিল। দি আইডেণ্টিটি অফ দ্য কিলাৰ, হত্যাকাৰীজনৰ পৰিচয় ইজ ষ্টিল আননোন, এতিয়াও অজ্ঞাত বা এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব দি আইডেণ্টিটি অফ দ্য কিলাৰ ইজ ষ্টিল আননোন। হত্যাকাৰীজনৰ পৰিচয় এতিয়াও অজ্ঞাত। ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু এনেদৰে সহজতে ইংৰাজী শব্দবোৰৰ অৰ্থ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।